যত জীব জঙ্গম কীট পতঙ্গম অগণগ জগতেরি কায়া, সমস্ত জীৱতেই ঈশ্বৰ আছে। সেইকাৰণে কোনো জীৱক কেতিয়াও দুখ নিদিবা, কোনো জীৱক কেতিয়াও কষ্ট নিদিবা, আৰু কোনো জীৱক কেতিয়াও সৰু বুলি নাভাবিবা। আমি কেতিয়াবা কেতিয়াবা পৰুৱাটো গছক মাৰি দিওঁনে নিদিওঁ? দিওঁনে? এইটো কেতিয়াও আমি কৰিব নাপায়। কেনেকৈ কৰিব নাপায়? আৰু এটা কাহিনী কৈছোঁ তোমালোকক। এজন ঋষি আছিলে, এই যে বিদুৰ, যে তোমালোকে পাণ্ডৱৰ বিদুৰৰ কথা জানানে? এতিয়া বিদুৰ আছিলে যমৰ পৰা আহিলে। এজন ঋষি আছিলে, নামটো মাণ্ডব্য ঋষি। সেইজন মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পাছত যমলোকলৈ গ'ল, যমপুৰীলৈ গ'ল, আৰু যমপুৰীলৈ গৈ যমৰ লগত কাজিয়া লাগি গৈছে। যমৰ লগত কাজিয়া লাগিছে। আকৌ যম ৰজাক কৈছে, তহঁতে মোক কেলে যমলোকলৈ লৈ আনিলি? এতিয়া কি নাম আছিলে? মাণ্ডব্য। এতিয়া সেই ঋষিজনে যমৰ লগত কাজিয়া লাগি গৈছে যে মোক যম লোকলৈ তহঁতে জীৱটো কেলে আনিলি? তে ক'লে, ঋষিবৰ, আপুনিতো জানে পাপ কৰিলে যমপুৰীলৈ আহে। মই পাপ কেতিয়াও কৰা নাই। মই গোটেই জীৱনত পাপ কেতিয়াও কৰা নাই। মই পাপ নকৰাকৈ মোক কেলে লৈ আনিলি? খুব ক্ৰোধিত উঠিছে, খং উঠিছে। তেতিয়া কৈছে, নহয়, আপুনি পাপ কৰিলে, নকৰিলে ইয়ালৈ কেতিয়াও নাহে। বোলে, কি পাপ কৰিলোঁ? যে আপুনি যেতিয়া 4 বছৰ আছিলে, তোমালোকৰ 4 বছৰ কোনোনো আছা না ইয়াত? 4-5 বছৰ আছানে? সৰু আছিলে, 4 বছৰ, এনেকুৱা টাইপৰ। তেতিয়া ফৰিং এটা বিৰিণাৰে ফুলত দিছিলা। এডাল বিৰিণা লৈ আনি ফৰিংটো ফুটা কৰি ফুলত দিছিলা। এইটো পাপ। আকৌ খং উঠিলে, মই ইমান অকমানি আছিলোঁ, মই একো কথা জনা নাছিলোঁ, আৰু নজনাৰ কাৰণে মই কৰিলোঁ সেই কামটো। নজনাত কৰা কামটোৰ শাস্তি কিয় যমপুৰী হ'ব? বোলে, ঋষিবৰ, আপুনি জনা নাছিলে এই ফৰিংটো, পোকটো মৰিলে নে নমৰিলে? কোৱা এতিয়া, পোকটো মৰিল নে নমৰিল? পাপটো হ'ব নে নহ'ব? এইটো কথা তোমালোকে নজনা। জুইত আঙুলিটো দিলে পুৰিব নে নুপুৰিব? মই যদি কওঁ যে মইতো নাজানো জুয়ে যে পুৰে, অকমানি ল'ৰা, আঙুলিত দিলে পুৰিব নে নুপুৰিব? এই কাৰণে 12 বছৰ বয়সলৈকে এই ল'ৰা ছোৱালীবিলাকৰ মাতৃৰ শিক্ষাৰ আচৰত থাকে, দায়িত্ব মাতৃৰ। এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দি সেই সন্তানৰ দায়িত্বটো ল'ব লাগিব। আজিকালি সন্তানৰ দায়িত্বটো নলয়। পইচা বিচৰাটো বেছি হয়, বেলেগ বেলেগ সংসাৰৰ কামত মনোযোগটো বেছি হয়, আৰু সংসাৰৰ দায়িত্ববোৰ, ক'ত পইচা, ক'ত ধন, ক'ত কি পায়, এইবোৰত অত্যাধিক গুৰুত্ব দিয়ে, নিজৰ সন্তানত গুৰুত্ব নিদিয়ে। সেইকাৰণে পইচা বেছি হৈছে, সন্তান বিপদগামী হৈছে। এই কাহিনীটোৰ মাজেৰে আমাক কৈছে, ল'ৰাটোৱে নাজানে, জ্ঞান নাই। আধ্যাত্মিক জ্ঞান, তাৰ জীৱনৰ জ্ঞান কোনে দিব? মাক দেউতাকে দিব। শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধত কৈছে, যি পিতৃ মাতৃয়ে সন্তান জন্ম দি সিহঁতক আধ্যাত্মিক জীৱন নেদেখুৱায়, সিহঁতক আধ্যাত্মিক জীৱনৰ ৰাস্তা নেদেখুৱায়, সেই পিতৃ মাতৃ অভিশপ্ত পিতৃ মাতৃ। সেই পিতৃ মাতৃয়ে সন্তানৰ পৰা দুখ পাব, কষ্ট পাব। আজিৰ পৰা মনত থাকিলে নে? আমি কিন্তু ধেমালিতে মাৰোঁ। পোক পৰুৱা মাৰোঁ, মাখি মাৰোঁ, ক'ৰবাত চৰাই এটা পালে শিলগুটি মাৰোঁ নে নামাৰোঁ? আজিৰ পৰা মাৰিবানে? এই কথাটো মা আৰু দেউতাক সদায় সেৱা কৰিবা, মনত ৰাখিবা। পিতৃ মাতৃ দেখা ভগৱান। আজিৰ পৰা তোমালোকক যদি কোনোবাই সোধে যে ভগৱান দেখিছানে? দৃঢ়তাৰে ক'বা, দেখিছোঁ। ভগৱান ক'ত দেখিছা? মা আৰু দেউতা ভগৱান। মায়ে মোক জন্ম দিলে,
10 মাহ 10 দিন গৰ্ভত লৈ মায়ে মোক গৰ্ভত লৈ জন্ম দিলে 20টা মূত্ৰ ধুৱাই পালন কৰিলে এইজনী মোৰ মা দেখা ভগৱান যিজন পিতৃ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি মোক মানুহ কৰিলে স্কুলত পঢ়ালে সকলো খৰচা দিলে সুৰক্ষিত কৰি ৰাখিলে এইজন পিতৃ ভগৱান মা আৰু দেউতা মা দেউতা কি ডাঙৰকে কোৱা মা দেউতা কি আজিৰ পৰা তোমালোকে এইটোকে কৰাচোন ভগৱানক বিচাৰি নোপোৱা মা দেউতাৰ মাজেৰে ভগৱানে আশীৰ্বাদ ক'ৰ পৰা দিব মুখ আছে জানো ভগৱানৰ আশীৰ্বাদ দিয়া মুখ দুখন হ'ল মা দেউতা পৃথিৱীত কোনো দৌল তাবিজৰ প্ৰয়োজন নাই সকলোতকৈ ডাঙৰ দৌল তাবিজ হ'ল মাৰ আশীৰ্বাদ দেউতাৰ আশীৰ্বাদ দুৰ্যোধন কিয় মৰিলে আশীৰ্বাদ নাপালে অৰ্জুন কিয় বাচিলে মাকৰ আশীৰ্বাদো পালে আকৌ দুৰ্যোধনৰ মাকৰ আশীৰ্বাদো পালে দুৰ্যোধনৰ মাকৰ আশীৰ্বাদ দুৰ্যোধনে নাপালে কোনে পালে অৰ্জুনে পালে সেৱা কৰিলে আশীৰ্বাদ পায় সেৱা নকৰিলে জানো আশীৰ্বাদ পায় আশীৰ্বাদ দিয়া বস্তু নহয় আশীৰ্বাদ লোৱা বস্তু বুজিলানে আশীৰ্বাদ দিয়া বস্তু হয় জানো লোৱা বস্তু গতিকে আজিৰ পৰা এই ফুলনি থানৰ পৰা তোমালোকক কৈছো পৃথিৱীৰ দৌল তাবিজৰ যিমান ডাঙৰ মন্ত্ৰ আছে সবতকে ডাঙৰ মন্ত্ৰ হ'ল মা দেউতাৰ আশীৰ্বাদ ৰাতিপুৱা উঠিবা গা ধুবা গুৰু ঘৰলৈ যোৱা বা নোযোৱা মায়ে চাকি বন্তি জ্বলাই প্ৰথম মাক সেৱা কৰিবা দেউতাক সেৱা কৰিবা তোমালোকক পৃথিৱীৰ কোনো শক্তিয়ে অকাল মৃত্যু দিব নোৱাৰে পৃথিৱীৰ কোনো শক্তিয়ে তোমালোকৰ অনিষ্ট কৰিব নোৱাৰে আজি অসমীয়া বহুত যুৱক যে প্ৰায় এক্সিডেণ্ট হৈ ঢুকাইছে ইয়াৰ মূল কাৰণটো হ'ল অভিশাপ ঘৰৰ পৰা যাওঁতে কাকো কৈ থৈ নাযায় মাকক কৈ থৈ নাযায় কলৈ যায় নকয় ঘৰতে স্কুটি মটৰচাইকেল ইমান জোৰত ষ্টাৰ্ট কৰিব ক্লাছ এক্সেলেটাৰ দবাব ৰাস্তাৰে গৈ আছে 70 বছৰীয়া এজন ককা গৈ আছে তাত এক্সেলেটাৰ কমাব লাগে অন্তত ক'ব লাগে ককা কেনি যায় আশীৰ্বাদ এটা পাব পাই মই ইফালৰ পৰা আহোঁ যা ভালে ভালে যা কৰে জানো নকৰে কি কৰে তাত আকৌ এক্সেলেটাৰ বেছি দবাই বুঢ়াক অকণমান ভয় খুৱাই দিওঁ আৰু যেতিয়া এক্সেলেটাৰ বেছি দবাই ঘূৰি চাই বুঢ়াই কয় কি কয় তহঁত মৰিবি যা আজিৰ পৰা সাৱধান আপোনাক সবে ইয়াত যিসকল আছে আমাৰ মাসকলক কৈছোঁ আমাৰ দেউতাসকলক কৈছোঁ 10জনক এইটো বুজাই দিব আপোনাক সবে দায়িত্ব লওক অৰ্থাৎ আমি নিজৰ ঘৰৰ দায়িত্ব নিজে ল'ম নিজৰ সমাজৰ দায়িত্ব নিজে ল'ম গতিকে তেতিয়াহে আমাৰ সমাজখন সুন্দৰ হ'ব গতিকে আজিৰ পৰা তোমালোকে আৰু এটা কাম কৰিবাচোন ক'ৰবালৈ গ'লে কেতিয়াবা মাক সেৱা কৰি যাবা তোমালোকে কেতিয়াবা যদি বিপদ হয় মোক ক'বা ইমান ডাঙৰ কথা মা দেউতাৰ আশীৰ্বাদ থাকিলে পৃথিৱীৰ কোনো শক্তিয়ে তোমালোকৰ অনিষ্ট কৰিব নোৱাৰে গতিকে মই আশা ৰাখিছোঁ তোমালোকৰ জীৱন সুন্দৰ হ'ব কেতিয়াবা আধ্যাত্মিক জীৱন সুন্দৰ হয় এই শৰীৰ সুন্দৰ নহয় এই শৰীৰ যিমানেই সুন্দৰ হওক এদিন চিতাতহে যাব এদিন মৃত্যুলৈহে যাব মানুহ সুন্দৰ হয় আধ্যাত্মিকতাৰে এই কথাটোকে কৈছে এতিয়া তোমালোকে যে কথাবোৰ শুনিছা শুনাটো বৰ ডাঙৰ গুণ কিন্তু কাণেৰে যিবোৰ শুনে এইবোৰ গৰু ছাগলীয়ে শুনে কাণেৰে গৰু ছাগলী শুনে নুশুনে সিহঁতে শুনে নুশুনে কাণ আছে নাই শুনে কাণেৰে 1000 বছৰ শুনিলেও জীৱন পৰিৱৰ্তন নহয় কাণেৰেতো গৰু ছাগলীও শুনে শুনিব লাগিব কথা মনেৰে মন অন্তৰ্মুখী মনেৰে শুনিব লাগিব মনোযোগ দি শুনিব লাগিব মন স্থিৰ কৰি শুনিব লাগিব আৰু মন ক'ত স্থিৰ কৰিব জ্ঞানত তেতিয়া সব মনত থাকিব সব জ্ঞানত থাকিব আজিৰ কথা তোমালোকৰ বুঢ়া হৈ যোৱাৰ 90 বছৰলৈকে মনত থাকিব অৰ্থাৎ জ্ঞানৰ মাজেৰে শুনিব লাগিব ঠিক আছে এটা তোমালোকক আৰু এটা কথা কৈছো আইনষ্টাইনৰ কথা শুনিছা বৈজ্ঞানিক হয় নহয় বহুত ডাঙৰ বৈজ্ঞানিক আকৌ আইনষ্টাইন
তেওঁৰ এজন ড্ৰাইভাৰ আছিলে, দেখিবলৈ আইনষ্টাইনৰ নিচিনা আকৌ, চুলি জপৰা। তাৰ পাছতে কি হ'ল, এখন বহুত ডাঙৰ ছেমিনাৰ, মানে আলোচনা চক্ৰ আছিলে বিজ্ঞানৰ। নতুন নতুন সূত্ৰবোৰ ওলাইছে, এতিয়া পৃথিৱীৰ বৈজ্ঞানিকসকল আহিছে আৰু আহি সেইটো মিটিংখনত আইনষ্টাইনক নিমন্ত্ৰণ কৰিছে, এওঁ নিৰ্দিষ্ট বক্তা। তাৰ পাছতে অহা কালিলৈ মিটিংখন আছে, আজি আইনষ্টাইনৰ ডিঙিটো মাত নোলোৱা হৈ গ'ল, মাত নোলায়, ডিঙিটো বহি গ'ল। এতিয়া মাত নোলোৱা হ'ল, এতিয়া কি কৰিব? আইনষ্টাইনে বহি ভাবি আছে, কালিলৈ এতিয়া ভাষণ দিব লাগিব, আজি মোৰ ডিঙিৰ মাতটো নোলায়, এতিয়া মই কি কৰিম? বহি আছে। সেই সময়ত ড্ৰাইভাৰজন আহিলে। তোমালোকে এইখিনি কথা ঘৰত ক'ব লাগিব আকৌ। কৃষ্ণ মনত আছেনে কথাখিনি? আইনষ্টাইনৰ কথাটো, হয় নহয়? কি হৈছে? ডিঙিৰ মাত নোলায়। এতিয়া কোন আহিলে? সেই সময়ত ড্ৰাইভাৰজন আহিলে। ড্ৰাইভাৰজনে দেখিলে আইনষ্টাইন বহি আছে, যে মাত ওলোনাই খেহাই হাই মাতিছে যে অহা কালিলৈ মিটিংখন কি হ'ব? মোৰতো ডিঙিটো বহি গ'ল, মাত নোলায়। তেতিয়া ড্ৰাইভাৰজনে কৈছে যে ছাৰ, আপুনি যদি অনুমতি এটা দিয়ে, অহাকালিৰ মিটিঙত মই ভাষণ দিম। কোনে কৈছে? ড্ৰাইভাৰজনে কৈছে। আইনষ্টাইন জাপ মাৰি উঠিলে। কি কথা কৈছে? বিশ্বৰ গোটেই বৈজ্ঞানিকসকল আহিব অহাকালি, নতুন নতুন এই কথাবোৰ ক'ব লাগিব, ইমান ডাঙৰ ছেমিনাৰ এখন তুমি ভাষণ দিবা? ক'লে ছাৰ, আপোনাৰ লগত মই 30 বছৰ আছোঁ, 30 বছৰ মই ড্ৰাইভাৰ কৰিছোঁ, আপোনাৰ প্ৰতিখন মিটিং মই শুনিছোঁ, আপোনাৰ প্ৰতিটো লেকচাৰ মই শুনিছোঁ। ড্ৰাইভাৰজনে কৈছে। ড্ৰাইভাৰজনটো ইমান পঢ়া নহয়। এই তুমি নোৱাৰিবা কেনেকৈ? বোলে ছাৰ, এবাৰ চান্সটো দিয়ক, আৰু আপুনিতো ভাষণ দিব নোৱাৰে, আজি পাৰিব জানো? বোলে নোৱাৰোঁ। তেতিয়াহ'লে এবাৰ। বোলে হেৰা, গণ্ডগোল লগাবা নেকি আকৌ? বোলে একো গণ্ডগোল নাই, আৰু আপুনি মই দেখিবলৈ একে। অহাকালি আপুনি ড্ৰাইভাৰ হ'ব আৰু মই আইনষ্টাইন বনি যাম। কাপোৰ আপোনাৰ কাপোৰ মোক দিয়ক। আৰু পিছদিনা আইনষ্টাইনৰ পোচাক পিন্ধি ল'লে, কাপোৰ পিন্ধি ল'লে, আৰু আইনষ্টাইন ড্ৰাইভাৰ হ'ল। ড্ৰাইভাৰৰ চিটত আইনষ্টাইন বহিলে, আৰু ড্ৰাইভাৰজন পাছফালে বহি গৈ আছে। সভা পালে, পোৱাৰ লগে লগে চব আদৰি লৈ গ'ল। আইনষ্টাইনক একদম নকলি, আকৌ গমেই পোৱা নাই নকলি বুলি। আইনষ্টাইনক আদৰি লৈ গ'ল, কিমান সন্মান কৰিলে, উৰুলিধ্বনি কৰিলে, আৰু গোটেই আইনষ্টাইনক লৈ গৈ ওপৰৰ মঞ্চত বহুৱালে। তলৰ চিটত এই লাইনত আইনষ্টাইন বহি আছে, ড্ৰাইভাৰ আকৌ। তাৰপিছত মিটিং আৰম্ভ হ'ল, উদ্বোধনী হ'ল, সভাপতি আসন গ্ৰহণ কৰিলে, উদ্বোধনী ভাষণ দিলে। তাৰ পাছতে আইনষ্টাইনৰ পাল পৰিলে। এইজনে ভাবিছে যে আজিয়েই চান্স পাইছ, আৰু জীৱনত কেতিয়াও নাপাওঁ, হয়নে নহয়? তাৰ পাছতে ভাষণ দিবলৈ লাগিলে। আইনষ্টাইনে যিমানবোৰ সূত্ৰ পায়, যিমানবোৰ উলিয়াইছে, এফালৰ পৰা গাই গৈছে, হাত চাপৰি মাৰিছে, জাউৰিয়ে। তাৰপাছত আইনষ্টাইনেও নিজে হাত চাপৰি মাৰিছে। আইনষ্টাইনে ভাবিছে, বা মোতকৈ চৰা আৰু। তাৰ পাছতে ভাষণ শেষ হৈ গ'ল। শেষ হোৱাৰ পাছত 3 মিনিট সময় জাউৰিয়ে হাত চাপৰি পৰিছে। আইনষ্টাইন বহিলে। বহাৰ পাছত আচল শিকিব লগা কথা এইটো আকৌ, যেতিয়া বহিলে নতুন নতুন বিজ্ঞানীসকলে ক'লে, ছাৰ কুৱেশ্যন, প্ৰশ্নৰ উত্তৰ। তেতিয়া আকৌ আইনষ্টাইনে ভাবিছে, এতিয়াহে মৰিলোঁ। ভাষণবোৰহে জানো, প্ৰশ্নৰ উত্তৰটো নাজানো, হয়নে নহয়? ভাষণবোৰহে মই মুখস্থ কৰিছোঁ, প্ৰশ্নটোতো নাজানো। এতিয়া কি প্ৰশ্ন? ঠিক আছে, তোমালোকে প্ৰশ্ন কৰা, কিমান প্ৰশ্ন আছে কৰা, একেলগে কৰা। চব প্ৰশ্ন কৰিলে। কৰাৰ পাছতে ক'লে, তোমালোক নতুন এতিয়া ওলাইছা, এইবোৰ কি প্ৰশ্ন বাৰু? এইবোৰ জানো প্ৰশ্ন?
এই সন্মুখত যে মোৰ ড্ৰাইভাৰজন বহি আছে দেখিছা, এই ড্ৰাইভাৰজনে তোমালোকৰ এই প্ৰশ্নৰ উত্তৰ দিব। ড্ৰাইভাৰ চাহাব আহক। আৰু ড্ৰাইভাৰ চাহাবে গোটেই প্ৰশ্ন এইটোকে কৈছে মেমৰি, এইটোৱে কৈছে বিবেক, এইটোৱে কৈছে প্ৰজ্ঞা। ইয়াৰ নাম হ'ল প্ৰজ্ঞা। এজন মানুহে বাস্তৱ জীৱনৰ প্ৰতিটো যুদ্ধত কি দায়িত্ব ল'ব লাগিব, এজন মানুহে প্ৰতিটো কৰ্মৰ মাজত কেনেকুৱা বিবেক বুদ্ধিৰ আশ্ৰয় ল'ব লাগিব, এইটোৱে হ'ল আধ্যাত্মিকতা। বুজিলানে? এই আধ্যাত্মিকতাটো আমাৰ ভিতৰৰ জ্ঞান, বৌদ্ধিকতাটো বাহিৰৰ জ্ঞান। গতিকে আজি অন্তত তোমালোকে এই আধ্যাত্ম জীৱন, আধ্যাত্ম মানে কি? অধি যোগ আত্মা। আমি জীয়াই আছোঁ, কোনে জীয়াই ৰাখিছে? আত্মাই জীয়াই ৰাখিছে। আমি যে চকুৰে দেখিছোঁ, আত্মা আছে কাৰণে দেখিছোঁ। এজন মানুহৰ যেতিয়া আত্মাটো ওলাই যায়, চকুটো থাকে নে নাথাকে? চকুটো ওলাই যায় নেকি? আত্মাটোহে ওলাই যায়। আচ্ছা, আত্মাটো ওলাই যায়, চকুটো থাকি যায়, চকুৰে দেখে জানো? আত্মাটো ওলাই যায়, জিভাখন থাকে নে নাথাকে? মাতিব পাৰে জানো? আত্মাটো ওলাই যায়, নাক দুটা থাকে নে নাথাকে? নাকৰ ফুটা দুটা গোন্ধ পায় জানো? তাৰ মানে কি? আত্মাই দেখে, আত্মাই শুনে, আত্মাই গোন্ধ পায়, আত্মাই কথা কয়। আচল বস্তুটো আত্মা। তোমালোকে ডাঙৰ হ'লে বুজি পাবা। আৰু এইটোৱেই হ'ল আধ্যাত্মিকতা। আত্মজ্ঞান যাৰ থাকে, এইজনে হ'ল প্ৰজ্ঞাবান, এইজনে হ'ল জ্ঞানী, এইজনে হ'ল বিবেকবান। গতিকে তোমালোকে এই বিবেকক জাগৰিত কৰিব লাগিব। প্ৰজ্ঞা উন্মোচন। প্ৰজ্ঞা মানে কি? আমাৰ কপালত এটা চকু আছে, শিৱৰ চকু। তোমালোকে দেখিছানে? আমাৰো সেই চকুটো আছে। এই চকুটোৰ নাম হ'ল জ্ঞান চক্ষু। এই জ্ঞান চক্ষুটো যিজনে খুলি ল'ব পাৰিব, এইটো পিটুটৰিয়াত গ্লেণ্ড হয়। তোমালোকে বিজ্ঞানৰ মাজত এইবোৰ সূত্ৰ পাবা। এই পিটুটৰিয়াত গ্লেণ্ডটো যদি আমি মুক্ত হৈ যায়, তেতিয়া এজন মানুহ ত্ৰিকালজ্ঞ হৈ যায়। এজন মানুহ সেইকাৰণে মন হ'ল অৰ্জুন, জ্ঞান হ'ল কৃষ্ণ। আৰু জ্ঞান এক জেগাত ৰৈ থাকে, মনটো দৌৰি থাকে। আৰু এই মন যদি জ্ঞানৰ লগত যোগ হৈ যায়, এজন মানুহ জ্ঞানী হৈ যায়, এজন মানুহ প্ৰজ্ঞাবান হৈ যায়। গতিকে আজিৰ পৰা এইটোৰ পৰা কি শিকিলা বাৰু? শিক্ষকে যেতিয়া ক্লাছ কৰিব, সৎসংগলৈ যেতিয়া আহিবা, ভাগৱতৰ কথা, কোনোবাই যেতিয়া ক'ৰবাত আহিব, জ্ঞান দিব, ব্যাখ্যা কৰিব, কথাবোৰ নোট কৰি ল'বা। অৰ্থাৎ ভিতৰত পাৰিলে কৰিবা, নহ'লে এখন নোটবুক ল'বা। অকণ অকণ ভাল কথা দুই এটাকে নোট কৰি যাবা। এইখিনি কথা তোমালোকৰ পাছত জীৱনত কাম আহিব।